কাৰ্যসূচীৰ ওপৰত বক্তব্য দিব পাৰে অপসাৰণ কৰা যি দাবী সেই দাবীত হলেও গোলাঘাট জিলা ছাত্ৰ সন্থাই ৰূপায়ণ কৰা এই ধৰ্ম কাৰ্যসূচী অংশগ্ৰহণ কৰা হলেও ছাত্ৰ সন্থাৰ মুখ্য আংগঠনিক সম্পাদক ৰাজু ফুকন ডাঙৰীয়া হলেও গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন কমল ডাঙৰীয়া সাধাৰণ সম্পাদক জয় ডাঙৰীয়া ব্যক্তিগতকৰণ প্ৰতিবাদ সম্প্ৰসাৰণৰ প্ৰক্ৰিয়া শীৰ্ষ কৰাৰ দাবীত যি প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা হলেও অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক মনোহৰ হুছেইন ডাঙৰীয়া গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা মৃদুল শইকীয়া অভিৱৰ্তন গোস্বামী দাদুল গৰাকীয়ে প্ৰমুখ কৰি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোণোৱাল সাধাৰণ সম্পাদক বিশ দলকে প্ৰমুখ কৰি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল ৩নং মহকুমা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সম্পাদককে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল ইয়াত উপস্থিত থকা বেংকাৰী সচিবজনৰ সভাপতিকে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল প্ৰাক্তন ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল আৰু আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা BPCLৰ থকাৰ কাৰণে আচলতে নুমলীগড় ৰিফাইনেৰী ব্যক্তিগতকৰণ অট'মেটিকেলি হ'ব তাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল আমি ৰাজপথলৈ ওলাই আহিছোঁ 855 জন শ্বহীদৰ তেজৰ বিনিময় হোৱা ৰিফাইনেৰী ৰক্ষা কৰিবৰ কাৰণে ইয়াৰ কাৰণে ৰ'দ বৰষুণকো নেওচি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে যি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পৰাই দিল্লী আৰু দিছপুৰক সকীয়াই দিব বিচাৰিছোঁ যে খেলা বহুত হ'ল আমাৰ অসমৰ ৰাইজক অসমৰ খিলঞ্জীয়া মানুহক উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক খুব দিয়া ইতিমধ্যে বহু আৰম্ভ হ'ল ভাই বেহেন বুলি কথা কৈ অসমীয়া মানুহৰ আৱেগ অনুভূতিত তেওঁ বিগত দিনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ আৱেগটোক খেলা কৰা আৰম্ভ কৰি দিলে মুখ্যমন্ত্ৰী মহোদয় এই গোটেই বিষয়বিলাকক লৈ আজি এই ৰিফাইনেৰীটো ব্যক্তিগতকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে এই সময়কালত মুখ্যমন্ত্ৰী মহোদয় যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই চকু মুদাৰ পুলি ভাও ধৰি দিল্লীৰ ওচৰত আঁঠু লৈ জীয়াই থকাতকৈ মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ গাত যদি লাচিতৰ তেজ আছে আপুনি তেতিয়াহ'লে দিল্লীৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰক আৰু ৰিফাইনেৰী ৰক্ষা কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক অন্যথা হলেও অসম ছাত্ৰ সন্থাৰ লৰাই হলেও অসম ছাত্ৰ সন্থাৰ আমাৰ যিসকল ছাত্ৰকৰ্মী আছে আমাৰ গাত থকা লাচিতৰ তেজ দেখুৱাই দিম তাৰ কাৰণে হ'ব লগা পৰিস্থিতিৰ কাৰণে কিন্তু অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ জগৰীয়া হ'ব নুমলীগড় ৰিফাইনেৰী ব্যক্তিগতকৰণ প্ৰক্ৰিয়া কেতিয়াও আমি হ'বলৈ নিদিওঁ নুমলীগড় ৰিফাইনেৰী ৰক্ষা কৰিবৰ কাৰণে অনাগত দিনত ভৱিষ্যতৰ দিনত ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ গাত থকা লাচিতৰ তেজ দেখুৱাই দিম তাৰ কাৰণে হ'ব লগা পৰিস্থিতিৰ কাৰণে কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰ জগৰীয়া হ'ব মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰ জগৰীয়া হ'ব জাতীয় নায়ক উপাধি দিয়াৰ পাছত এই জাতিটো ৰক্ষা কৰিবৰ কাৰণে 855 জন শ্বহীদ হ'ল তাৰ বিনিময় ৰিফাইনেৰী আজি তাৰিখত এই বিষয়টো লৈ তেওঁ নিমত আছে কৈছে যে বাতৰি কাকতৰ সৃষ্টি মিডিয়াৰ সৃষ্টি এটা কথা এই অজ্ঞতাটো আমি মানি ল'ব বিচৰা নাই আমি মানি ল'ব পৰা নাই সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয় অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আমি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক আজি প্ৰতিবাদী কাৰ্যসূচীত ইমান ৰ'দতো আহি মৰঙী মহাবিদ্যালয় দুইখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ বোকাখাতৰ গোলাঘাট দেৱৰাজৰ মহাবিদ্যালয় আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ কৰ্মীসকল ইয়াতে আছে আমি আৰু কৰিব লাগিব আমি তেওঁলোকে ইতিমধ্যে বহু বিকি দিলে ৰাজখণ্ডৰ অনুষ্ঠান তেওঁলোকে আৰু অলপ দিন আছে বেংক বিকি দিব SBI বিকি দিব LIC দাম হৈছে BPCL অলৰেডি তেওঁলোকে বিকি দিছে প্ৰত্যেকটো ৰাজহুৱা খণ্ডৰ যিবিলাক অনুষ্ঠান আছে তেওঁলোকে সকলো বিকি দিব তেওঁলোকে বিকি দিব কাক বিকি দিব তেওঁলোকে বিকি দিব টাটাক বিকি দিব যিমানবিলাক আছে আনি হওক আদানী হওক এইবিলাকক সকলোকে তেওঁলোকে বিকি দিব এইটোৱে কেন্দ্ৰীয় চৰকাৰে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ ৰূপ গতিকে নৰেন্দ্ৰ মোদী চৰকাৰখনে কি কৈছিল এই কথাটো মনত কৰিছে আজি তেওঁলোকে যেতিয়া 2016 চনত পাৱাৰলৈ আহিছিল কেন্দ্ৰীয় চৰকাৰখন তেতিয়া তেওঁলোকে কৈছিল যে BPCL হেনো ভাৰতবৰ্ষৰ ভিতৰতে অন্যতম এটা ৰাজহুৱা অনুষ্ঠান ৰাজহুৱা প্ৰতিষ্ঠান যি সৰ্বাধিক আয় দিবলৈ সক্ষম হয় অৰ্থাৎ টেক্স বেছিকৈ পায় বুলি তেওঁলোকে সম্বৰ্ধনা জনাইছিল BPCLক ৰাজহুৱাকৈ তেওঁলোকে স্বীকৃতি দিলে আমি